আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। সন্ধিয়া বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, তো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তো প্ৰথমটো খবৰৰ ফালে আগবাঢ়িছোঁ। বহুত বেছি দেৰি নকৰি হয়, অহা অক্টোবৰত নিযুক্তি হ'ব। অক্টোবৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ADRE গ্ৰেড 3 হওক, গ্ৰেড 4 হওক বা সকলোখিনি যিমানখিনি এতিয়া পৰীক্ষা হৈ গ'ল, ইণ্টাৰভিউবিলাক হৈ গ'ল, সেইখিনি অক্টোবৰত হ'ব। আৰু সেই ভিতৰত যিসমূহ এপইণ্টমেণ্ট দিব, তাৰ ভিতৰত অসম পুলিচৰ, অসম আৰক্ষীও সেইখিনি নিযুক্তি দিয়া হ'ব। আৰু এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বিভিন্ন স্থানত তেনেদৰে সভা সমিতিত উপস্থিত আছে, তো তাত তেওঁ সেইখিনি ক্ষেত্ৰত সোধা গৈছিলে যে মামা বুলি যিহেতু সম্বোধন কৰে, যে অসম আৰক্ষীত আকৌ নতুনকৈ পদ ওলাবনে নোলায় বা কেতিয়ালৈ ওলাব। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ঘোষণা কৰিলে যে অক্টোবৰ নিযুক্তি হৈ যোৱাৰ পিছতে অহা নৱেম্বৰত আকৌ পুলিচৰ নতুন বিজ্ঞাপন ওলাব, অসম আৰক্ষীত নতুন বিজ্ঞাপন ওলাব। তো যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি এতিয়া সেই যি নিযুক্তি প্ৰক্ৰিয়া হৈ আহি আছে, তো তেনেদৰে নৱেম্বৰত যিহেতু ওলাব, তাৰ বাবে তোমালোকে ভালদৰে প্ৰস্তুতি চলাবা। সেইখিনি তোমালোকে প্ৰস্তুতি চলাই তোমালোকৰ যি আশা আছে যাতে সেইটো পূৰ হয়। এটা কথাটো হ'ল কি, এই অক্টোবৰ নিযুক্তিৰ পাছতে আকৌ নৱেম্বৰত পুলিচৰ নতুন বিজ্ঞাপন ওলাব, অসম আৰক্ষীৰ নতুন বিজ্ঞাপন ওলাব। তো দ্বিতীয়টো খবৰ ফালে আগবাঢ়িছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে অলপ হ'লেও মোৰ যি অৱদান বা অৰিহণা এইখিনি আছে। হয়, BTR উন্নয়নত যিখিনি উন্নয়ন হৈছে তাত 1% হ'লেও, অলপ হ'লেও মোৰ কি আছে, অৰিহণা আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু এতিয়া আগন্তুক নিৰ্বাচনে আহিছে আৰু নিৰ্বাচনত যিহেতু সেইখিনি বিভিন্ন সভাত তেওঁ উপস্থিত আছে, সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আৰু সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে হয়, BTR উন্নয়নৰ ক্ষেত্ৰত 1% হ'লেও মোৰ অৰিহণা আছে আৰু মই সেইখিনি কাম কৰিছোঁ। আৰু যি কি নহওক, এতিয়া নেক্সট খবৰটোৰ ফালে আগবাঢ়িছোঁ। মহানগৰীত আজি বিভিন্ন স্থানত কি হৈছে, বানপানী সৃষ্টি হৈছে। তো বানপানী সৃষ্টি হৈছে, বানপানীৰ ফলত কিছু ঠাই সেইখিনি বুৰ গৈছে, যিহেতু এতিয়া ধাৰাসাৰ বৰষুণ যোৱাকালিৰ পৰা দি আছে। তো এইখিনি ক্ষেত্ৰত ৰাইজৰ বহুতখিনি জনসাধাৰণৰ অসুবিধা হৈছে আৰু এই সমস্যাটো কেতিয়া সমাধান হয় সেইখিনি কোনো ধৰণৰ আজিলৈকে তেনেকুৱা ধৰণৰ এটা সমাধান কৰিব পৰা ব্যৱস্থা হোৱা নাই, যিহেতু আজি প্ৰায় বহুত দিনৰ পৰাই এই সমস্যাত ভুগি আহিছে মহানগৰবাসী। তো সেইখিনি ক্ষেত্ৰত তেওঁ তাত এতিয়া বানপানীৰ সৃষ্টি হৈ গৈছে কিছু ঠাইত। আৰু যি কি নহওক, নেক্সটটো খবৰ ফালে আহিছোঁ। মহানগৰীত এতিয়া তাৰ সমান্তৰালকৈ বানপানী হৈ থকাৰ সমান্তৰালকৈ এতিয়া বিভিন্ন ঠাইত কি হৈছে, ভূমিস্খলন হৈছে। আৰু ভূমিস্খলন হোৱাৰ ফলত কিছু লোক তেনেদৰে মৃত্যু মুখতো পৰিছে। আৰু এইখিনি ক্ষেত্ৰত আপোনালোক সাৱধান হৈ থাকিব, কাৰণ কেলৈ এইকেইদিন এনেকুৱা ধৰণৰ বৰষুণ দি আছে নেৰানেপেৰা, আৰু সেইটো হোৱা স্বাভাৱিক। পাহাৰত সেইবিলাক তেনেদৰে ভূমিস্খলন হয়। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে সাৱধানে চলিব, কাৰণ কেলৈ কাৰ কেতিয়া বিপদ আহে একো এটা নিশ্চয়তা নাইকিয়া হৈ পৰিছে, যেতিয়া তেতিয়া এনেকুৱা ধৰণৰ এতিয়া ঘটনাবোৰ হ'বলৈ ধৰিছে। নেক্সটটো খবৰ পালে আগবাঢ়িছোঁ। নেক্সটটো খবৰ হৈছে যে হয়, অহা কাইলৈ লাখ মহিলা একাউণ্টত তেনেদৰে সোমাব বুলি কোৱা হৈছিলে অৰুণোদয় আঁচনিৰ টকা, কিন্তু অৱশেষত ঘোষণা কৰিলে যে বিশেষ কিবা কাৰণত এইখিনি অৰুণোদয় আঁচনিৰ টকা অহা কাইলৈ নোসোমাই, 25 তাৰিখলৈ তেনেদৰে সেইখিনি পিছুৱাই দিয়া হৈছে। এতিয়া অৰুণোদয় আঁচনি 3 যি শুভাৰম্ভ আছিলে, 25 তাৰিখলৈ সেইখিনি যি শুভাৰম্ভ কৰাৰ কথা আছিলে অহাকালি, আৰু সেইখিনি পিছুৱাই দিয়া হৈছে। তো দেখা যাওক কেনেকুৱা ধৰণৰ কি সিদ্ধান্ত হয়। কথাটো হ'ল কি, যিহেতু কাইলৈ দিয়া কথা আছিলে, সেইখিনি কিবা কাৰণত সেইখিনি পিছুৱাই দিয়া হ'ল 25 তাৰিখলৈ। আৰু লাখপতি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰত আপোনালোকে যদি গমে পায়, এতিয়া সমষ্টি সেইবিলাক বিতৰণ হৈ আছে। আপোনালোকৰ সমষ্টিত পালে নাই কমেণ্টৰ জৰিয়তে জনাব। আৰু এই সমষ্টিৰ ক্ষেত্ৰত এতিয়া পিছৰ পৰ্যায়ত যিসমূহ সমষ্টি আছে সেইখিনি বিতৰণ কৰিবলৈ আগন্তুক সময়ত গৈ আছে। তো নেক্সটটো খবৰ ফালে যদি যাওঁ, তেনেহ'লে নেক্সটটো খবৰ হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে কয়, কথাবিলাক আপোনালোকে নিশ্চয় গম পায়, বা মুখ্যমন্ত্ৰী মহোদয়ক উদ্দেশ্যি অখিল গগৈ ডাঙৰীয়াই কেনেদৰে কৰে সেইখিনিও গম পায়। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে কৈছে যে যদি নেপালৰ দৰে অৱস্থা হয়, অসমত যদি নেপালৰ দৰে অৱস্থা হয় বা অসমতে হয়, তেনেহ'লে প্ৰথমতে অখিল গগৈ ডাঙৰীয়া ঘৰটোৱে ভাঙিব, কাৰণ কেলৈ মোকতো মামা বুলি সকলোৱে মাতে, ভালেই পায়। এনেকুৱা ধৰণৰ কিছুমান মন্তব্য ৰাখিছে। আৰু ৰাজনীতিত সেইবিলাক থাকেই, আপোনালোকে গম পাইছে অখিল গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয়ক কেনেদৰে কয়, মুখ্যমন্ত্ৰী মহোদয়ে এই বুলি কৈছে। তো এটা এইখিনি আপোনালোকৰ এইখিনি চলি আছে। নেক্সটটো খবৰ ফালে আহিছোঁ। HS নুপুৰ বৰাৰ গৃহত সেইখিনি উদ্ধাৰ হৈছে, আপোনালোকে গম পায় 1,70,00,000 টকা সেইখিনি উদ্ধাৰ হ'ল। আৰু সেইখিনি উদ্ধাৰ হোৱাৰ পিছত কেনে এটা পৰ্যায়লৈ গৈছেগৈ সেইখিনি আপোনালোকে খবৰসমূহ পাই আছে। চ' এতিয়া এনেকুৱা ধৰণৰ হয়, চৰকাৰী চাকৰি এটা পাবৰ বাবে সকলোৱে আগ্ৰহে বাট চাই থাকে, ইণ্টাৰভিউবিলাক দিয়ে। চৰকাৰী চাকৰিটো পোৱাৰ পিছত যে কোনটো স্থানৰ পৰা তেওঁ গৈছিলে সেইখিনি পাহৰি যায়। দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলত ধৰি লওক যিখিনি তেওঁলোকে কামত কিবা এটা অফিচলৈ যায়, তাত নিজৰ তামোল বা
চাহ এখন খাব বাবে কেনেকুৱা ধৰণৰ কৰে সেইখিনি আপোনালোকে গম পাইছে বাৰু যি কি নহওক এইখিনি এতিয়া এইচ এছ নুপুৰ বৰাৰ গৃহত এইখিনি উদ্ধাৰ হৈছে চ' আগন্তুক সেইখিনি কেনেকুৱা ধৰণৰ কি পৰ্যায় হয় সেইখিনি আপোনালোকে গম পাই থাকিব নেক্সট হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বিটিআৰত বিজেপি চৰকাৰে হ'ব তো মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে তো আগন্তুক গম পোৱা যাব নিৰ্বাচনৰ পিছত ফলাফল হ'ব ৰাইজে কেনেকুৱা ধৰণৰ কি বিচাৰে সেইটোৱে আগন্তুক দিনতে গম পোৱা যাব বাকী যি কি নহওক তো সেইখিনি নিৰ্বাচন বুলি কোৱাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ চলা থকা বুলি কোৱাৰ লগে লগে সেইবিলাক কথাখিনি থাকে তো নেক্সটটো খবৰ পেলাই আহিছোঁ নেক্সটটো খবৰ হৈছে সেইটোৱে যে নুপুৰ বৰাক এইখিনি বৰ্খাস্ত কৰাই নহয় আইনৰ জৰিয়তে দিয়া হ'ব কঠোৰ শাস্তি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে আৰু যিহেতু চৰকাৰী কৰ্মচাৰীয়ে এইখিনি কামত লিপ্ত হৈছে এনেদৰে কাৰণ কেলৈ এইখিনি এতিয়া স্বচ্ছ নিকাভাৱে নিযুক্তি দিছে তাৰ পাছতো যদি এইখিনি এনেকুৱা ধৰণৰ পৰ্যায় যায় তো ৰাইজৰ যদি এনেকুৱা ধৰণৰ হয় তো সেইখিনি নিশ্চয় ব্যৱস্থা কি গ্ৰহণ কৰে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ জনাইছে যে হয় নুপুৰ বৰাক বৰ্খাস্ত কৰাই নহয় চাকৰি বা তেওঁক আইনৰ জৰিয়তে দিয়া হ'ব কঠোৰ শাস্তি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে চ' এইখিনি আছিলে ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা হয় আজিলৈ মানে বাই